আমাৰ মাজত উপস্থিত ৰঙিয়া সমষ্টিৰ বিধায়ক দলৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ ভিক্টৰ দাস ডাঙৰীয়া, দিলীপ দাস ডাঙৰীয়া, ৰাতুল শৰ্মা ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকল, যোৱা কেইদিনমান আগতে আমি তামুলপুৰ জিলাৰ কাৰ্যালয় উদ্বোধন কৰিছিলোঁ আৰু আজি আমাৰ গোৰেশ্বৰ মণ্ডলৰ কাৰ্যালয়ো উদ্বোধন হৈছে। গাঁৱত এটা যেনেকৈ মন্দিৰ নিৰ্মাণ হ'লে গাঁৱৰ ৰাইজ আনন্দত থাকে, নামঘৰ নিৰ্মাণ হ'লে গাঁৱৰ ৰাইজৰ মনত খুব পবিত্ৰ অনুভৱ হয়, তেনেকৈ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ বাবে বিজেপিৰ কাৰ্যালয় উদ্বোধন হোৱা দিনটো এটা আনন্দৰ দিন, পবিত্ৰ দিন। কাৰণ আমাৰ বাবে কাৰ্যালয়টো কংগ্ৰেছৰ কাৰ্যালয় নাথাকে, কাৰ্যালয় থাকিলেও তেওঁলোকৰ নীতি আৰু সিদ্ধান্ত গান্ধী পৰিয়ালৰ ঘৰত হয়, কিন্তু বিজেপিৰ সকলো সিদ্ধান্ত কাৰ্যালয়ত হয়। আৰু সেইকাৰণে বিজেপি কোনো পৰিয়ালৰ দল নহয়, বিজেপি কাৰ্যকৰ্তাৰ দল। আমাৰ মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী জিন্দাবাদ, জেপি নাড্ডা জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, ভৱেশ কলিতা জিন্দাবাদ। গোৰেশ্বৰত আজি আমাৰ মণ্ডল কাৰ্যালয় এটা উদ্বোধন হ'ল। দুদিন আগতে তামুলপুৰত জিলাৰ কাৰ্যালয় উদ্বোধন হৈছিল। বিজেপিৰ কাৰ্যালয় উদ্বোধন হ'লে সঁচাকৈয়ে মনটোত আনন্দ লাগে। আজিও এটা আনন্দৰ দিন। কৈছে চাই ল'ম, কৰিতো আছোৱে। তামুলপুৰত বহুত কাম কৰি আছো আৰু কৰিম। মই কেনেকে উত্তৰ দিম, তেওঁকে সুধিব লাগিব।